মাধ্যমৰ জৰিয়তে এইটো মেছেজ যাব লাগিব মৰাণ সকলোৰে যদি কোনোবাই দুষ্কৃতিকাৰী এইটো কাৰ্যত লিপ্ত হয় তেতিয়া আমি তাক কঠোৰভাৱে দমন কৰিম কাৰণ আমাক চৰকাৰে এনেই বহাই ৰখা নাই আমাৰ সংবিধান সুৰক্ষাৰ কাৰণে আমাক বহাই ৰাখিছে আৰু এই সংবিধানত যদি কোনোবাই আঘাত আনিব পাৰে আমি বহি নাথাকিম আমি ইয়াৰ জৰিয়তে মই জনাই দিছোঁ তেওঁলোকক কঠোৰভাৱে দমন কৰা যিকোনো নহওক আমি আপোনাৰ বছৰটো আমাৰ এতিয়া শান্তি পৰিৱেশ আছে শান্তি পৰিৱেশ বাহাল ৰখাৰ উদ্দেশ্যে আজি মই সভাখন আয়োজন কৰিছিলোঁ আপোনালোকৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে যদি কিবা এনেকুৱা কিবা খবৰ পায় তেতিয়া আমাৰ অতি শীঘ্ৰে জনাব বুলি মই আশা কৰিছোঁ ভৱিষ্যত দিনত মৰাণত শান্তি পৰিৱেশ বাহাল থাকক মই বেছি কথা নকওঁ মই চাৰে কোৱাৰ দৰে মই সৰুৱাই গৈ আছোঁ আৰু তেনেকুৱা যদি কিবা হেৰি পায় আমাক সোনকালে জনাব বুলি মই আশা কৰি শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনাই মৰাণত আৰক্ষীৰ সজাগতা সভা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় শান্তি এনাজৰীয়ে বসবাস কৰি মৰাণত যাতে কোনো দুষ্কৃতিকাৰীয়ে শিৱসাগৰ আৰু তিনিচুকীয়াৰ কাণ্ডৰ দৰে ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি মৰাণ আৰক্ষী থানাত এখন জৰুৰী ৰাজহুৱা সভা অনুষ্ঠিত হয় মৰাণ আৰক্ষী থানাৰ উদ্যোগত অনুষ্ঠিত এই সভাত মৰাণ থানাৰ অধীনত গাঁওৰক্ষী বাহিনীসমূহ শান্তি কমিটি আৰু মৰাণ নাগৰিক সমাজৰ সহযোগত অনুষ্ঠিত জৰুৰী সভাত মৰাণত বসবাস কৰা সকলো সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে সভাত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰি ব্যৱসায়ীৰ পৰা সকলোৱে সংযত ৰাখি ইজনে সিজনৰ লগত ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় কাৰণ এছাম দুষ্কৃতিকাৰীয়ে সমাজখনক বিশৃংখল কৰি বিষ বাষ্প বিয়পাবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে সভাত মৰাণ ৰাজচক্ৰ বিষয়া মামন সোণোৱাল মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথ বিশিষ্ট ব্যৱসায়ী ওম প্ৰকাশ গাৰুডিয়া শান্তি সমিতিৰ খগেন ভৰালী নাগৰিক সমিতিৰ পবিত্ৰ চুতীয়া টাউন ভিডিপিৰ মিলু খান জাহিৰ খানকে প্ৰমুখ্য কৰি গণ্যমান্য লোক আৰু ভিডিপিৰ সদস্যসকল উপস্থিত থাকে অসমৰ বিভিন্ন ঠাইত আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হৈছে ইয়াৰ ফলত মৰাণতো এনেকুৱা ঘটনা হ'ব পাৰে আৰু যিসকল দুষ্কৃতিকাৰী আছে তেওঁলোকে সমাজত এটা বিশৃংখল অৱস্থাৰ সৃষ্টি কৰিব বিচাৰিছে গতিকে এনে অৱস্থা প্ৰতিহত কৰিবৰ কাৰণেই আজি মৰাণ থানাৰ অধীনৰ গাঁওৰক্ষী বাহিনীৰ সকলো লোক শান্তি কমিটি আৰু মৰাণ নাগৰিক সমাজৰ যৌথ উদ্যোগত আজি সজাগতা সভা এখন আয়োজন কৰা হৈছে আৰু আমি জনসাধাৰণক এইটোৱে আহ্বান জনাইছোঁ যাতে কোনো দুষ্কৃতিকাৰীয়ে আমাৰ মাজত শান্তি সম্প্ৰীতি যাতে ভংগ কৰিব নোৱাৰে পূৰ্বৰে পৰা আমি মৰাণত যি ধৰণে সকলোৰে মাজত মিলা প্ৰীতিৰে ভাতৃত্ববোধৰে আমি ইয়াত শান্তি অটুট ৰাখিছোঁ আগলৈও যেন এই শান্তি অটুট থাকে আৰু ইয়াৰ লগতে যাতে আমাৰ মাজত কোনো দুষ্কৃতিকাৰী সোমাই আমাৰ অনিষ্ট কৰিব নোৱাৰে এই ক্ষেত্ৰত আমি সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছোঁ পুলিচ প্ৰশাসনৰ পৰা আজি এখন নাগৰিকৰ এখন জৰুৰী সভা আহ্বান কৰা হৈছিল এই সভাত শান্তি কমিটিৰ লগতে সমাজৰ সকলো স্তৰৰ লোকক শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে তেখেতলোকে অনুৰোধ জনাইছে আমাৰ নাগৰিক কমিটিৰ ফালৰ পৰা পবিত্ৰ চুতীয়া ডাঙৰীয়া আছে তেখেতেও অনুৰোধ জনাইছে সকলো ৰাইজক আমাৰ প্ৰশাসনৰ পৰা মামুন সোণোৱাল মেডাম আছে পুলিচ প্ৰশাসনৰ পৰা DSP গৌৰৱ গোস্বামী চক্ৰ বিষয়া গৌৰৱ চুতীয়া ডাঙৰীয়া আৰু নীলম সঞ্জীৱ নাথ মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লগতে আমাৰ প্ৰাক্তন চক্ৰ বিষয়া আৰক্ষী অৱসৰপ্ৰাপ্ত প্ৰশান্ত ফুকন ডাঙৰীয়াও আছে সকলোৱে ৰাইজক বৰ্তমান পৰিস্থিতি চাই শিৱসাগৰ তিনিচুকীয়া আদি বিভিন্ন ঠাইত যেনেকৈ এটা জ্বলন্ত সমস্যাৰ নিচিনা সৃষ্টি হৈছে গতিকে সংযম ৰাখিবলৈ কৈছে প্ৰতিটো স্তৰতে আৰু ইজনে সিজনৰ ভাতৃত্বভাৱ অটুট বন্ধনেৰে সমাজখন মৰাণখন আগুৱাই নিয়াৰ কথা তেখেতলোকে উনুকিয়াই দিছে।